মই খুব কম সময়ৰ ভিতৰতে খুব ধুনীয়াকৈ তাইৰ কৰ্ম কৰিম ভাবিছোঁ। মোৰ ধেমাজি বিশাল মাৰ্কেটৰ মুখতে আছে আমাৰ মাটি, বেটাগীটাৰ দোকান আছে, তাহাঁতৰ সন্মুখতে মই কৰিম ভাবিছোঁ খুব সুন্দৰকৈ কিবা কৰ্ম এটা। কি কৰোঁ মই আপোনালোকে এতিয়া নকওঁ, দুৰ্গা পূজাৰ আগে আগে মই কি কৰ্ম হাতত তুলি ল'ম আপোনালোকক খুব সুন্দৰকৈ দেখাম। কিন্তু সেই কৰ্মভাগি মই হাতত তুলি ল'ব নোৱাৰালৈকে বহুত চিন্তা হৈছে, বহুত চিন্তিত হৈছোঁ। কাৰণ এতিয়া বয়সো হৈছে ন, কেনেকৈনো কৰিম, কি কৰিম, মানে দুদিনমান ঘৰতে বহি দিলে বহুত এলাহ আহি যায়। তথাপিও মানে কৰিম ভাবিছোঁ যেতিয়া কামটো হাতত তুলি ল'মেই। আৰু আজি যুগটোত কোনো মানুহ এনেই নাথাকে, সকলো মানুহ ব্যস্ত। আৰু আজি যুগত আপুনি কৰ্ম নকৰিলে একো নহয়। আৰু যিহেতু বেটাকেইটাৰ দুটা বাচ্চা আছে, তাহাঁতক মই আমনি কৰিব নোৱাৰোঁ। তাহাঁতে যি পাৰে মোক দিয়ে, যি পাৰে, যি প্ৰব্লেম হয় তাহাঁতে চল্ভ কৰে। তথাপিও মই নিজে কিবা এটা কৰি থাকিলে মোৰ কিবা এটা আহি থাকিব, সেই গতিকে মনো ভাল লাগিব। তাকে ভাবিছোঁ দুৰ্গা পূজাৰ আগে আগে খুব সুন্দৰকৈ কিবা কৰ্ম এভাগে হাতত তুলি ল'ম। আপোনালোকক দেখাম মোৰ অতি মৰমৰ বন্ধু বান্ধৱী, জ্যেষ্ঠ ডাঙৰীয়াসকল, ইউটিউব চেনেল আৰু ফেচবুকত সকলোকে দেখাম। আপোনালোকে চাব কেনেদৰে মই কৰ্মভাগ হাতত তুলি লওঁ। আৰু আপোনালোকে মোক মৰম দিয়াৰ কাৰণে বহুত আগবাঢ়ি যাব পাৰিছোঁ, সেই গতিকে বহুত ভাল লাগে। তথাপিও নিজে এটা কৰোঁ কিবা, কিমান ভাল লাগিব। আৰু তাতে আৰু দুআষাৰ কওঁ, আজি তাতে কালী থানত খুব সুন্দৰকৈ শৰাই এখন দি থৈ আহিলোঁ। সৰু বাইজনীয়ে মই গৈছিলোঁ, বোৱাৰী মোৰ দুজনীয়ে ডাঙৰগৰাকী আগতে দি থৈ আহিলে। চাহ খোৱালে গৈ পিনে, মই নাছিলোঁ বাৰু, ডিব্ৰুগড় গৈছিলোঁ। কিন্তু এতিয়া আজি খুব সুন্দৰভাৱে মোৰ সৰু বোৱাৰীজনীয়ে মোক পতাতৰ শৰাই এখন দিলে, মই পায়সৰ শৰাই এখন দিলোঁ। আৰু গোপিনীসকল আহিলে আৰু বৌ এজনী বনালে পায়সখিনি। মই মানে তেওঁক লগতে লাগি দিলোঁ আৰু, কাৰণ ডাঙৰ মানুহ বনালে খাবলৈও ভাল লাগে আৰু ভয়ো লাগে, দুখ বিৰতি লাগে বুলি। খুব সুন্দৰভাৱে কালী থানত নাম ল'লে, খুব ভাল লাগিলে। বছৰটোত এদিন গ'লোঁ, খুব ভাল লাগে ন, আপোনালোকেও যায় চাগে আৰু নিশ্চয় গৈছে, দেখিছোঁ মই ফেচবুক আৰু ইউটিউবত। মোৰ লগৰ বন্ধু বান্ধৱীসকল তেওঁলোকেও নাম ল'বলৈ গৈছে, খুব সুন্দৰভাৱে লৈ আহিলোঁ। আজি মনটো বহুত পবিত্ৰ লাগিছে। কিন্তু কেতিয়াবা বহুত চিন্তা আহি যায়, পৃথিৱীত মানুহ বেছিদিন জীয়াই নাথাকে। তথাপিও কিবা ভুল কৰিলে ভয় লাগিব, কিবা ভগৱানে যদি মোক ভাল চকুৰে চায় নিশ্চয় দুদিনমান ৰাখিব। ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। মোৰ কথাকেইটা কেনেকৈ লাগে ক'ব, আৰু মই কি কাম কৰিম খুব কম সময়ৰ ভিতৰত আপোনালোকক দেখাই আছোঁ। মোৰ কথাখিনি ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব।